এক দুৰ্ভাগ্যজনক ঘটনা। আম্বানীৰ জামনগৰৰ বনতাৰা চিৰাখানালৈ অসমৰ পৰা হাতী সৰবৰাহ হৈ আহিছে। আজি কেইবাবছৰ ধৰি অসমৰ হাতীকে অৰুণাচলত নথিপত্ৰ বনাই গাড়ীৰে জামনগৰলৈ লৈ যোৱা হৈছে। আৰু এই ক্ষেত্ৰত আমি দেখা পাইছোঁ আজিৰ তাৰিখত অসম চৰকাৰে যিহেতু আজি অসমত 8খনকৈ ৰাষ্ট্ৰীয় উদ্যান হ'ল, 19খনতকৈ অধিক বন্যপ্ৰাণী অভয়াৰণ্য হ'ল। গতিকে যদি ঘৰচীয়া হাতীৰ প্ৰয়োজন হয়, এই ৰাষ্ট্ৰীয় উদ্যানকেইখনেই হওক, বন্যপ্ৰাণী অভয়াৰণ্যই হওক বা পহৰাদাৰী হিচাপেও বা পৰ্যটকৰ কাৰণেও এই ঘৰচীয়া হাতীবোৰ ব্যৱহাৰ কৰিব পাৰে। কিন্তু তাকে নকৰি আজি এজন পুঁজিবাদীক এই হাতীসমূহ যেনেধৰণে আচলতে আজি নিয়াৰ ব্যৱস্থা তেওঁলোকে কৰি দিছে, ই সঁচাকৈ এক দুৰ্ভাগ্যজনক ঘটনা। কাৰণ আমি যদি তামিলনাডুৰ কথা কওঁ, কৰ্ণাটকৰ কথা কওঁ বা অন্যান্য ৰাজ্যৰ কথা কওঁ, কোনো ৰাজ্যই এনেধৰণৰ ঘৰচীয়া হাতী আম্বানীৰ ব্যক্তিগত চিৰিয়াখানালৈ দিয়া নাই। উত্তৰ পূৰ্বাঞ্চলৰ পৰাই এই হাতীসমূহ গৈ আছে। আৰু এই হাতীকেইটাই গাড়ীখনত যেতিয়া গৈ আছে, সঁচাকৈ হাতী জ্ঞানী প্ৰাণী। তেওঁলোকে আচলতে এইটোৱে চাগে তেওঁলোকে ক'ব বিচাৰিছে, যদিও তেওঁলোকে মাতিব নোৱাৰে, যে আমাক এনেধৰণে গাড়ীত উঠাই ইমান দূৰণিলৈ লৈ গৈছে। আজি অসমবাসী, আমাৰ প্ৰতি তোমালোকৰ কোনো ভূক্ষেপ নাই নেকি যে আমাক এনেধৰণে লৈ গৈছে, তোমালোকে এই লৈ যোৱাত বাধা দিব নোৱাৰা নেকি? তেওঁলোকে, কাৰণ হাতী সঁচাকৈ এক জ্ঞানী প্ৰাণী। আৰু এনেকুৱা কথা, অসমৰ পৰিৱেশৰ লগত গুজৰাটৰ জামনগৰৰ পৰিৱেশ নিমিলে। কাৰণ অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ বেলেগ, গুজৰাটত অত্যন্ত গৰম। বিগত বৰ্ষতো আজি অসমৰ পৰা নিয়া বহু হাতী মৃত্যু ঘটিছে। কিন্তু তেওঁলোকৰতো সেইটো কথা নাই, কাৰণ তেওঁলোকৰ তাত ইঞ্চুৰেঞ্চ থাকিব, হাতী মৰিলেও তেওঁলোকে ধন পাব। কিন্তু এই যে আমাৰ যিটো সম্পদ, আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ যদি গানৰ কথা কওঁ বা প্ৰতিমা পাণ্ডেৰ কথা কওঁ, হস্তিকন্যাৰ কথা কওঁ, গতিকে এই আমাৰ এক ইতিহাস আছে অসমৰ হাতীৰ। কিন্তু এই কথা যদি চৰকাৰে বুজি নাপায়, আজি এনেধৰণে যদি এই হাতীৰ সৰবৰাহ হৈ থাকে, অসমত ঘৰচীয়া হাতী নাথাকিবগৈ। এক দুৰ্ভাগ্যজনক ঘটনা। আম্বানীৰ জামনগৰৰ বনতাৰা চিৰাখানালৈ অসমৰ পৰা হাতী সৰবৰাহ হৈ আহিছে। আজি কেইবাবছৰ ধৰি অসমৰ হাতীকে অৰুণাচলত নথিপত্ৰ বনাই গাড়ীৰে জামনগৰলৈ লৈ যোৱা হৈছে। আৰু এই ক্ষেত্ৰত আমি দেখা পাইছোঁ আজিৰ তাৰিখত অসম চৰকাৰে যিহেতু আজি অসমত 8খনকৈ ৰাষ্ট্ৰীয় উদ্যান হ'ল, 19খনতকৈ অধিক বন্যপ্ৰাণী অভয়াৰণ্য হ'ল। গতিকে যদি ঘৰচীয়া হাতীৰ প্ৰয়োজন হয়, এই ৰাষ্ট্ৰীয় উদ্যানকেইখনেই হওক, বন্যপ্ৰাণী অভয়াৰণ্যই হওক বা পহৰাদাৰী হিচাপেও বা পৰ্যটকৰ কাৰণেও এই ঘৰচীয়া হাতীবোৰ ব্যৱহাৰ কৰিব পাৰে। কিন্তু তাকে নকৰি আজি এজন পুঁজিবাদীক এই হাতীসমূহ যেনেধৰণে আচলতে আজি নিয়াৰ ব্যৱস্থা তেওঁলোকে কৰি দিছে, ই সঁচাকৈ এক দুৰ্ভাগ্যজনক ঘটনা। কাৰণ আমি যদি তামিলনাডুৰ কথা কওঁ, কৰ্ণাটকৰ কথা কওঁ বা অন্যান্য ৰাজ্যৰ কথা কওঁ, কোনো ৰাজ্যই এনেধৰণৰ ঘৰচীয়া হাতী আম্বানীৰ ব্যক্তিগত চিৰিয়াখানালৈ দিয়া নাই। উত্তৰ পূৰ্বাঞ্চলৰ পৰাই এই হাতীসমূহ গৈ আছে। আৰু এই হাতীকেইটাই গাড়ীখনত যেতিয়া গৈ আছে, সঁচাকৈ হাতী জ্ঞানী প্ৰাণী। তেওঁলোকে আচলতে এইটোৱে চাগে তেওঁলোকে ক'ব বিচাৰিছে, যদিও তেওঁলোকে মাতিব নোৱাৰে, যে আমাক এনেধৰণে গাড়ীত উঠাই ইমান দূৰণিলৈ লৈ গৈছে। আজি অসমবাসী, আমাৰ প্ৰতি তোমালোকৰ কোনো ভূক্ষেপ নাই নেকি যে আমাক এনেধৰণে লৈ গৈছে, তোমালোকে এই লৈ যোৱাত বাধা দিব নোৱাৰা নেকি? তেওঁলোকে, কাৰণ হাতী সঁচাকৈ এক জ্ঞানী প্ৰাণী। আৰু এনেকুৱা কথা, অসমৰ পৰিৱেশৰ লগত গুজৰাটৰ জামনগৰৰ পৰিৱেশ নিমিলে। কাৰণ অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ বেলেগ, গুজৰাটত অত্যন্ত গৰম। বিগত বৰ্ষতো আজি অসমৰ পৰা নিয়া বহু হাতী
মৃত্যু ঘটিছে, কিন্তু তেওঁলোকৰতো সেইটো কথা নাই, কাৰণ তেওঁলোকৰ তাত ইঞ্চুৰেঞ্চ থাকিব, হাতী মৰিলেও তেওঁলোকে ধন পাব। কিন্তু এই যে আমাৰ যিটো সম্পদ, আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ যদি গানৰ কথা কওঁ বা প্ৰতিমা পাণ্ডেৰ কথা কওঁ, হস্তিকন্যাৰ কথা কওঁ, গতিকে এই আমাৰ এক ইতিহাস আছে অসমৰ হাতীৰ। কিন্তু এই কথা যদি চৰকাৰে বুজি নাপায়, আজি এনেধৰণে যদি এই হাতীৰ সৰবৰাহ হৈ থাকে, অসমত ঘৰচীয়া হাতী নাথাকিবগৈ।